নাজিৰাৰ বিহুবৰ আৰক্ষীৰ জালত পৰিল সুদখোৰ ন্যায়ালয়লৈ প্ৰেৰণ সুদখোৰ বিজু আহমেদক ৰাজ্য চৰকাৰ তথা আৰক্ষী প্ৰশাসনে সুদখোৰৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে অভিযান চলাই থকাৰ সময়তে আজি নাজিৰা মহকুমাৰ বিহুবৰ আৰক্ষীৰ জালত পৰে এজন সুদখোৰ উল্লেখ্য যে সন্তক চাহ বাগিচাৰ ঋতুপন কোঁৱৰ নামৰ ব্যক্তিজনে গত 2022 বৰ্ষৰ 26 অক্টোবৰত চন্তকৰ নিবাসী বিজু আহমেদৰ পৰা 20,000 টকা ধাৰে বিচৰাত আহমেদে আমানত হিচাপে নিজা মূল্যৱান সম্পদ দিব লাগিব বুলি কোৱাত উপায়ন্তৰ হৈ কোঁৱৰে তেখেতে পিন্ধি থকা প্ৰায় 50,000 টকাৰ মূল্যৰ সোণৰ আঙুঠিটো দি 20,000 টকা লয় অতি বুদ্ধিমতাৰে বিজু আহমেদে এখন কাগজত কোঁৱৰৰ পৰা স্বাক্ষৰ কৰাই লৈ পিছত 40% সুদৰ বিনিময়ত 20,000 টকা ঋতুপন কোঁৱৰে ধাৰে লোৱা বুলি লিখি ৰাখে এই পত্ৰখনকে লৈ আহমেদে কোঁৱৰৰ পৰা মাহে সুদৰ ধন সৰকাই আহিছে সোণৰ আঙুঠি আৰু ধাৰে লোৱা ধনৰ পৰিমাণতকৈ অধিক ধন ঘূৰাই দিয়াৰ পিছতো আহমেদে কোঁৱৰক সুদৰ ধন দিবলৈ নানা ধৰণৰ আতিশয্য চলাই আহে উপায়ন্তৰ হৈ ঋতুপন কোঁৱৰে 23 ফেব্ৰুৱাৰীত সমস্ত বিষয় উল্লেখ কৰি বিজু আহমেদৰ বিৰুদ্ধে বিহুবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে এই এজাহাৰৰ ভিত্তিত আজি বিহুবৰ আৰক্ষীয়ে সুদখোৰ বিজু আহমেদক আটক কৰিবলৈ সক্ষম হয় নাজিৰা সমষ্টিৰ বিভিন্ন অঞ্চলত সুদখোৰৰ বিৰুদ্ধে চলিছে বৃহৎ অভিযান ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যতে চলি আছে সুদখোৰৰ বিৰুদ্ধে অভিযান নাজিৰাৰ চন্তকৰ বিজু আহমেদ নামৰ সুদখোৰজনক বিহুবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আজি নাজিৰা মহকুমাৰ ন্যায়িক দণ্ডাধীশ আদালতৰ জৰিয়তে ন্যায়িক জিমালৈ প্ৰেৰণ কৰে বিহুবৰ আৰক্ষীয়ে ধন ধাৰে লোৱাৰ সময়ত বিজু আহমেদক আমানত হিচাপে দিয়া সোণৰ আঙুঠিটো জব্দ কৰে নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট অসম ৰিপৰ্ট